নমস্কাৰ। এই মুহূৰ্তত অসমৰ বাতৰি জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল আৰু ইতিমধ্যে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিছে, সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী ঘৰৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ আপডেট জানি লওক। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল আৰু আপোনাৰ বেংক একাউণ্টত যদি ইতিমধ্যে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাই গৈছে, তেন্তে আপোনালোকৰ বাবে আহি গৈছে এক ভাল খবৰ, কিয়নো আপোনালোকে চৰকাৰী ঘৰৰ টকাখিনি লাভ কৰাৰ পিছতে এনেকুৱাকৈ চৰকাৰী ঘৰখন বনাব লাগিব। তো আপোনালোকে প্ৰথম কিস্তি 32,000 টকা পোৱাৰ পিছৰ পৰাই নিজৰ চৰকাৰী ঘৰখন এনেকুৱাকৈ বনাব লাগিব। চৰকাৰে যিখিনি টকা প্ৰদান কৰিব সেই টকাৰে আপোনালোকে কি কি বস্তু কিমান টকাৰ কিনিব লাগিব, এই বিষয়ত এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে এক নম্বৰত কোৱা হৈছে ব্ৰিক বা ইটা কিনিবলৈ 28,463 টকা খৰচ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে চেণ্ড বা বালি কিনিবলৈ আপোনালোকৰ 8,000 টকা খৰচ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে চিপছ আৰু চিমেণ্ট কিনিবলৈ 5,940 টকা আৰু 18,240 টকা খৰচ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে 10-12-8 mm টৰেষ্ট অইল কিনিবৰ কাৰণে 8,643 টকা খৰচ কৰিব লাগিব। ইয়াৰ লগতে কোৱা হৈছে 6 mm MS কইল কিনাৰ কাৰণে 2,880 টকা খৰচ কৰিব লাগিব। তাৰপিছত কৈছে উডেন ষ্টেকলিং কিনাৰ কাৰণে 3,097 টকা খৰচ কৰিব লাগিব। উডেন প্লাংকৰ কাৰণে 4,858 টকা। তাৰপিছত কৈছে MS ব্লাক টিউব ৱাৰ্কৰ কাৰণে 16,433 টকা। ৰুফিং শ্বীটৰ কাৰণে 12,651 টকা। ৰিডগিঙৰ কাৰণে 1,170 টকা। ভেণ্টিলেটৰৰ কাৰণে 1,250 টকা। তাৰপিছত কৈছে হাৰ্ডৱেৰ শ্বাটাৰিং বেম্বো কালাৰিং লোকেল কেৰিজৰ কাৰণে 3,615 টকা। তো চৰকাৰী ঘৰৰ মেটেৰিয়েল কিনাৰ কাৰণে আপোনালোকে সৰ্বমুঠ 1,15,240 টকা খৰচ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে লেবাৰ খৰচ। লেবাৰ খৰচৰ ভিতৰত এক নম্বৰত কোৱা হৈছে মেছন বা কাৰ্পেণ্টাৰৰ কাৰণে 5,400 টকা। তাৰপিছত 2 নম্বৰত কৈছে স্কিল লেবাৰৰ কাৰণে 9,360 টকা। আনস্কিল লেবাৰৰ কাৰণে 9,100 টকা। লেবাৰ খৰচ হিচাপে 23,860 টকা আপোনালোকে খৰচ কৰিব লাগিব আৰু সৰ্বমুঠ 1,39,100 টকা খৰচ হ'ব নিজৰ চৰকাৰী ঘৰখন বনাবলৈ। তো